ভোক লাগিছে ভাত এটাও নাই কি খাওঁ বাৰু এতিয়া মইতো দুপৰীয়া জোখতেই ভাত বনাইছিলোঁ ঐ পাকঘৰত কি বিচাৰি ফুৰিছেহি কাম হ'ল তোৰ কাপোৰবোৰ ধুলি খুৰী মোৰ কাম হ'ল কাপোৰখিনিও ধুলোঁ ঘৰো মুচিলোঁ এতিয়া বৰ ভোক লাগিছে মোৰ কাৰণে ভাত নথলাই নেকি তুমি কিয় নাই আছে হ'বলা চাহ ভালকৈ নাই খুৰী কুকাৰটোৰ তলতে কেইটামান ভাত লাগি আছে সেইকেইটাকে খাই লৈ পানী অলপ সৰহকৈ খাই দিলে পেট ভৰি যাব ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ কাম কৰি ফুৰিছোঁ এতিয়া ইমান ভোক লাগিছে সেইকেইটা ভাত খাই পানী দি কেনেকৈ পেট ভৰাই থাকোঁনো ইমান খাওঁকৈ থাকোঁ কিয় তই জন্ম হৈয়ে মাৰৰ মূৰটো খালি 2 বছৰ পিছতে দেউতাৰৰ মূৰটো খালি এতিয়া আকৌ এদিন নাখালে তই থাকিব নোৱাৰ আজি যেনিবা এসাঁজ নাখালিয়ে মৰিবি জানো তই মণি 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 মই চাহটোৰ পেকেটতে 1000 টকা এটা থৈছিলোঁ তুমি কিয় ল'লা 1000 টকা মই লোৱা নাই নহয় তুমি নাই লোৱা যদি কোনে ল'ব মোৰ পকেটৰ পৰা তোমাৰ বাহিৰে কোনে পইচা লয় মই সঁচাকৈ কৈছোঁ নাই পইচা লোৱা মাজনীয়ে লৈছিল নেকি বাৰু তাইতো পইচা নিয়া হ'লে খুজি নিলে হয় নোখোজাকৈ চুৰ কৰি কিয় লৈ যাব ৰ'ব ঐ তই এইমাত্ৰ ঘৰ মুচি আহিছিলি নহয় খুৱাৰৰ পকেটৰ পৰা তই লৈছা নেকি পইচাটো লৈছ যদি ভালে ভালে দে নহ'লে কিন্তু কথা বেয়া হ'ব মই নাই লোৱা খুৰী মই কিয় পইচা লওঁ আকৌ তই নল'লে কোনে ল'ব এইখন ঘৰত আমাৰ মানুহ কেইটা মই লোৱাই নাই মাজনীয়ে লোৱাহে সুধি ল'লে হয় কিন্তু এতিয়া আমি দুজনীয়ে লোৱা নাই যেতিয়া তই ল'ব লাগিব তাৰ বাহিৰে আৰু কোনে ল'ব ঘৰলৈতো কোনো অহাও নাই মই সঁচাকৈ কৈছোঁ খুৰী মই পইচা লোৱা নাই তাৰমানে চিধা আঙুলিয়ে ঘিউ নোলাব আঙুলি বেকা কৰিবই লাগিব মা কি হ'লনো আকৌ তাই কিয় গালি পাৰি আছা এইজনী আজি ঘৰত ডাঙৰ কাম এটা কৰিছে দেউতাৰ পকেটৰ পৰা 1000 টকা এটা চুৰ কৰিছে এতিয়া তাইক পইচাটো খুজি আছোঁ তাই নিদিয়ে মা তাইক গালি পাৰি নাথাকিবা কিয় গালি নাপাৰিম গালি নাপাৰিলে তাই কি পইচা উলিয়াই দিব নেকি তই তাৰমানে চোৰণীজনী ফালে হৈছ মা আচলতে দেউতাৰ পৰা পইচাটো মই লৈ গৈছিলোঁ বন্ধু এজনৰ বাৰ্থডে আছিলে হয় নেকি হ'ব দে নহ'লে এইবাৰলৈ বাৰু এৰি দিছোঁ চাবি আগলৈ যদি এনেকৈ পইচা চুৰ কৰা ভৰি হাত ভাগি দিম আপুনি কি চাই আছে যাওক এইবাৰলৈ বাৰু এইক এৰি দিছোঁ আকৌ যদি আগলৈ এনেকুৱা কৰে ঠেং ভৰি ভাগি দিম মাজনী ব'ল ঐ হাৰামজাদী মই তোক যে ইমান সময়ৰ পৰা চিঞৰি আছোঁ তই শুনা নাই নাই খুৰী মই শুনাই নাই শুনা কাণখন কি কলা হৈছে নেকি তোৰ নহয় খুৰী তাৰমানে মই প্ৰশ্ন এটা মুখস্থ কৰি আছিলোঁ সেইকাৰণে বাহিৰৰ পৰা কোনে কি কৈ আছে একো শুনা পোৱা নাই প্ৰশ্ন মুখস্থ কৰি আছে তোক মই কৈছিলোঁ নে নাই তই পঢ়া শুনা কৰিব নালাগে বুলি পঢ়া শুনা কৰি তই কি কৰিবি হা মাষ্টৰনী হবি তই মাষ্টৰনী আজিৰ পৰা যাতে মই মাতিলে এবাৰতে মাত দিয় 2বাৰ যাতে মাতিবলগীয়া নহয় কেনেবাকৈ যদি 2বাৰ মাতিবলগীয়া হয় তোৰ মই কাণ কাটি পেলাম এতিয়া যা এইযোৰ কাপোৰ খুলি ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ল চাদৰ মেখেলাটো পিন্ধিব লাগে আকৌ মই কুমুদ আহিছে সি বোলে এফালে যায় তোক লৈ কি মই তাৰ লগত নাযাওঁ দেই খুৰী তুমিচোন জানাই তাৰ স্বভাৱ চৰিত্ৰ একেবাৰে ভাল নহয় আৰু তাৰ কথা বতৰাবোৰো ভাল নালাগে সি বহুত বেয়া কথা কয় মই তাৰ লগত ক'তো যাব নোৱাৰোঁ তোৰ এই ফাল্টু কথা শুনিবলৈ মোৰ হাতত সময় নাই শুন তোৰ খুৱাৰে তাৰ লগত তোৰ বিয়া ঠিক কৰিছে অহা মাহৰ 5 তাৰিখে তাৰ লগত তোৰ বিয়া নাই খুৰী তুমি খুৰাক ক'বা মই তাৰ লগত বিয়া নহওঁ তই তাৰ লগত বিয়া নহয় কাৰ লগত বিয়া হওঁ হা তোক কোনোবা ৰাজকুমাৰী আহি বিয়া কৰাই লৈ যাবহি নেকি তই হৈছ এজনী অকলশৰীয়া ছোৱালী মাক দেউতাক নথকা অকলশৰীয়া অনাথ ছোৱালী তই যে তাৰ দৰে টকা পইচা থকা ল'ৰা এটা পাইছ এয়াই তোৰ বহুত ভাগ্য কিন্তু খুৰী কোনো কিন্তু নাই সি ড্ৰয়িং ৰুমত ৰৈ আছে তই সোনকালে ৰেডি হৈ আহ হে ভগৱান এয়া মোৰ লগত কি হৈছে তাৰমানে মোৰ মা দেউতাক মোৰ পৰা ইমান সোনকালে কিয় কাঢ়ি লৈ গৈছিলে প্ৰভু এতিয়া মোৰ লগত এয়া কি চলিছে খুৰা মই আপোনাক পইচাটো একাউণ্টতে দি দিওঁ ন তুমি বেয়া নাপাবা দেই পইচাকেইটা নল'লেও নহয় কাৰণেহে তোমাক খুজিছোঁ নাই খুৰা মই অকণো বেয়া নাপাওঁ 50,000 টকাহে কি নোৱাওঁ আপোনাৰ আগৰ নাম্বাৰটোতে দি দিম ন আগৰ নাম্বাৰটোতে দিয়া গ'ল খুৰা মোৰ মোবাইলৰ পৰা পইচাটো কটা দেখাইছে ঠিক আছে দিয়া বহাচোন বহা তুমি অথনিৰ পৰা থিয় হৈ আছা হ'ব মই দেৰি নকৰোঁ মেঘা আহিলে মই যাওঁৱে হেৰা ল'ৰাটো অথনি আহিল তুমি চাহ একাপ বনাই দিব পৰা নাই সেইখিনিও জ্ঞান নাই নে তোমাৰ নেলাগে মই চাহ নাখাওঁ মেঘা বোলা তুমি কাৰোবাৰ লগত কিবা সম্পৰ্কত আছা নেকি নহয় তাৰমানে থাকিব পাৰে সেইটো বেছি ডাঙৰ কথা নহয় কিন্তু গভীৰ সম্পৰ্কত আছা নেকি সেইটোহে সুধিছোঁ তেনেহ'লে সেইটো বহুত ভাল কথা তোমাৰ জীৱনত ময়ে প্ৰথম পুৰুষ এজনী নাৰীৰ জীৱনত প্ৰথম পুৰুষ হ'ব পৰাটো বহুত সৌভাগ্যৰ কথা বোলা আজি আমি এডোখৰ ধুনীয়া ঠাইলৈ যাম কিয় অহা মাহত আমাৰ বিয়া মই তোমাক এই দুআষাৰ কথা কোৱাটো মোৰ অধিকাৰ আছে ৰাস্তাই ঘাটে অভদ্ৰামী নকৰিবা তুমি ক'লেই হ'ব নেকি মই এফালে যাম বুলি তোমাক উলিয়াই আনিছোঁ যেতিয়া মোৰ লগত যাবই লাগিব কি হৈছে নাই কোৱা আমাৰ পাৰ্চনেল কথাত আপুনি সোমাবলৈ কোন কথাবোৰ ইমান সংৰাগেৰে পাতি আছে মোৰ পাৰ্চনেল যেন নালাগিল দেখোন এয়া কি তাৰমানে তেওঁ আপোনাৰ লগত যাব খোজা নাই আৰু আপুনি যে জোৰ কৰি নিবলৈ খুজিছে
মই পুলিচক ফোন কৰিম নেকি? মেঘা, এয়া কিন্তু তুমি একেবাৰে ভাল নকৰিলা। তোমাক মই চাই ল'ম। বৰ আচৰিত মানুহ দেই। দাদা থেংক ইউ, আপুনি যে মোক এই মানুহজনৰ পৰা আজি বচালে। তোমাৰ ঘৰ ক'ত? অলপ আগত। ব'লা মই তোমাক অকণমান আগুৱাই থৈ আহোঁ। নালাগে, মই যাব পাৰিম। আপুনি মোৰ লগত গ'লে মানুহে মোক বেয়া বুলি ক'ব। ঠিক আছে নহ'লে যোৱা। ঐ, কুমুদে ফোন কৰি কৈছে তই হেনো তাৰ লগত ফুৰিবলৈ নগলি, আধা বাটৰ পৰা গুচি আহিলি। অঁ খুৰী, গুচি আহিলোঁ। মই তেওঁৰ লগত বিয়া হ'ব নোৱাৰোঁ, আৰু তেওঁৰ লগত মই য'তে ত'তে ঘূৰি ফুৰিব নোৱাৰোঁ। তই বিয়া নহওঁ বুলি ক'লেই হ'ব নেকি? তোৰ খোৱাৰে তাৰ লগত তোৰ বিয়া ঠিক কৰিছে, আৰু খোৱাৰে কথাটো জানই, যিটো কয় সেইটো হ'বই লাগিব। আৰু কেনেবাকৈ যদি গম পায় তই আজি তাৰ লগত ফুৰিবলৈ নগলি, আধা ৰাস্তাৰ পৰা গুচি আহিলি, এই কথাটো গম পালে খোৱাৰে যে তোক কি নকৰিব। খুৰাই মোক মাৰিলেও মাৰক, তথাপি মই তাৰ লগত বিয়া নহওঁ। তোমালোকে নাজানা খুৰী, সি কিমান বেয়া মানুহ। আমাৰ সেইবোৰ জানিবও দৰকাৰ নাই। তোৰ বাপেৰে মায়ে মৰাৰ পিছত তই আমাৰ ঘৰতে ডাঙৰ হৈছ। এতিয়া আমি যাৰ লগতে বিয়া দিওঁ তই তাৰ লগতে বিয়া হ'ব লাগিব। খুৰী, আজি যদি মোৰ জেগাত ময়ূৰী হ'ল হয়, আপোনালোকে পাৰিলে হয়নে তাইৰ লগত তেনেকুৱা কৰিবলৈ? তই মোৰ ছোৱালীৰ লগত তুলনা দি কথা ক'বলৈ আহিছ? মই তোৰ কোনো কথাই নুশুনো। তোক কুমুদৰ লগত বিয়া দিম বুলি কৈছোঁ, তাৰ লগতে বিয়া দিম। তই তাক ফোন কৰি ক্ষমা খুজিব লাগিব। এতিয়া যা, কাপোৰ কানি সলাই ডাইনিঙত বাচন এগাল পৰি আছে, সেইবোৰ ধুই পেলাগৈ। দুদিনৰ পিছৰ কথা। আপোনালোকৰ কিবা অসুবিধা থাকিলে ক'ব পাৰে। নাই নাই, আমাৰ একো অসুবিধা নাই। তুমি হৈছে এজন উকিল, আমি তোমাৰ দৰে ল'ৰা এজন পালে ভালহে পাওঁ। কিন্তু ছোৱালী চাবলৈ তুমি অকলে আহিলা, তোমাৰ মা দেউতা নাহিল যে? মোৰ পচন্দেই মা দেউতাৰ পচন্দ। এতিয়া আমি এনেকৈ কথা পাতি থাকিম নে ছোৱালীকো চাবলৈ পাম? পাবা, তাই আহিব ৰ'বা। এইজনী আমাৰ ছোৱালী ময়ূৰী। ময়ূৰী, তোমাৰ বিয়া হোৱাত কিবা আপত্তি আছে নেকি? নাই, কোনো আপত্তি নাই। তুমি এতিয়া কিহত পঢ়ি আছা বুলি ক'লা? ডিগ্ৰী ছেকেণ্ড ইয়াৰ। তুমি ৰন্ধা বঢ়া ভালদৰে কৰিবলৈ জানা নহয়? জানো, ঘৰত ভাত পানী ময়ে বনাওঁ। আচ্ছা, বিয়াৰ পিছত তুমি হাউচ ৱাইফ হৈ থাকিব বিচাৰা নে কিবা চাকৰি বাকৰি কৰিব বিচাৰা? নাই, মই চাকৰি বাকৰিৰ কথা একেবাৰে ভবা নাই। আৰু বিয়াৰ পিছত মই পঢ়া শুনাও নকৰোঁ। পঢ়া শুনা কৰিবলৈ মনেই নাযায়। সেইকাৰণে ভাবিছোঁ বিয়া হৈ একেবাৰে হাউচ ৱাইফ হৈ যাম। মোৰ সুধিবলগীয়াখিনি সুধিলোঁ, এতিয়া তোমাৰ কিবা সুধিবলগীয়া আছে যদি সোধা। মোৰ বেছি কথা সুধিবলগীয়া নাই। এটা কথা আছে, আপুনি মোক বিয়া পতাৰ পিছত মা দেউতাৰ লগত একেলগে থাকিব নে বেলেগ হৈ থাকিব? তুমি কোনটো বিচৰা? মই যৌথ ফেমিলি ভাল নাপাওঁ, গতিকে মই ভাবিছোঁ আমি আমাৰ বিয়াৰ পিছত মা দেউতাৰ পৰা বেলেগে থাকিম। চাহ লওকচোন। আৰে তুমি? আপুনি? সেইদিনাখন তোমাক নামটো সোধাই নহ'ল নহয়, তোমাৰ নামটো কি? মেঘা। তুমি মেঘাক চিনি পোৱা নেকি? অঁ, সেইদিনাখন বাটত লগ পাইছিলোঁ, ভালদৰে কথা বতৰা পতাই নহ'ল। মেঘা, থিয় হৈ আছে কিয়? বহাচোন। নাই, তাই ঢেৰ কাম আছে ভিতৰত। মেঘা, যাচোন তই ভিতৰলৈ যা। খুৰা, মেঘা কি আপোনাৰ ডাঙৰ ছোৱালী নেকি? ডাঙৰ ছোৱালী নহয়, তাই মোৰ ভতিজা ছোৱালী। সৰুতেই মাক দেউতাক ঢুকালে, আমাৰ ঘৰতেই ডাঙৰ হৈছে। খুৰা, মই এটা কথা সোধোনে? সোধা। ময়ূৰীতকৈ মেঘা ডাঙৰ, কিন্তু মেঘাৰ বিয়াৰ কথা নাভাবাকৈ ময়ূৰীৰ বিয়াৰ কথা ভাবিছে যে? নহয়, তাইৰ বিয়া ঠিকেই হৈ আছে, অহা মাহৰ 5 তাৰিখে। অঁ, হয় নেকি? তোমালোকে চাহ খোৱাচোন। আমি এতিয়া চাহ খাই নাথাকোঁ দিয়ক, আমাৰ বেলেগ এটা কাম আছে, পিছত আহিলে খাম। একো নোখোৱাকৈ খালী মুখেৰে যাবানে? খোৱা, চাহ একাপ খাই যোৱা। হ'ব খুৰী, পিছত আহিম নহয়, তেতিয়া খাম। আমি আহোঁ দিয়ক। হেৰা, ল'ৰাটো বহুত ভাল। এই ইমান কম বয়সতে ওকালতি কৰি বহুত নাম হৈছে। এই ল'ৰাটোলৈ যদি আমাৰ মাজনীক বিয়া দিব পাৰোঁ, তেনেহ'লে বহুত ভাল কথা। কিন্তু দেউতা, ল'ৰাজনে মোতকৈ বেছি মেঘাকহে পচন্দ কৰিছে যেন পাইছোঁ। কেনেকৈ গম পালি তই? মই ইমান সময়ৰ পৰা থিয় হৈ আছোঁ, মোক বহাৰ কথাই নক'লে, আৰু তাই আহি পোৱাৰ লগতে তাইক বহিবলৈ কৈছে। মা, ব'লাচোন ভিতৰলৈ। কি হ'ল ময়ূৰী, আলহী গ'লে নেকি? তোক পচন্দ কৰিলেনে? বিয়া কেতিয়া বুলি কৈছে? পচন্দ কৰা সুযোগেই তই নিদিলি দেখোন। কথা পাতিবলৈ আৰম্ভ কৰোঁতেই তই চাহলৈ ওলালিগৈ, তোৰ লগত কথা পাতিয়ে গুচি গ'লগৈ। তোক মই আগতে কৈছোঁনে নাই, তাইক যদি কোনোবা ল'ৰাই চাবলৈ আহে তই সন্মুখলৈ নোলাবি বুলি? খুৰাই মোক কৈছিলে যে আলহী আহিলে চাহখিনি লৈ যাবি, সেইকাৰণেহে চাহখিনি লৈ গৈছিলোঁ। চাহ, মই তোক এটা কথা কৈ দিছোঁ শুন, কেনেবাকৈ যদি মোৰ বিয়াখন ভাগি যায়, তোক চাই ল'বি মই কি কৰিম। কি ভণ্টি, তই মোক তেনেকৈ ক'লি? মই তোতকৈ ডাঙৰ, আৰু তই মোক চাই ল'ম বুলি কৈছ যে? তাই মোতকৈ ডাঙৰ, মই তোৰ ভনীয়েৰে নহয়, মই তোৰ মালিকনী, আৰু মই তোক মোৰ বা বুলি নাভাবোঁ, এইখন ঘৰৰ কাম কৰা মানুহ বুলি ভাবোঁ। তোৰ কাৰণে যদি মোৰ বিয়া ভাগে, তোক কি কৰিম চাই ল'বি। সেই কথাটোত এতিয়া ফুচুৰকৈ কান্দি থাকিব নালাগে। তোকতো একো এটা কোনো ক'বই নোৱাৰে, খালি কান্দিবহে জানো। মেঘা, ৰ'বাচোন। আপুনি? কালি খুৰা খুৰীয়ে কিবা কৈছে নেকি? নাই, একো কোৱা নাই। কালি শুনিলোঁ অহা মাহত হেনো তোমাৰ বিয়া। সৰু ল'ৰাৰ লগত তোমাৰ বিয়া ঠিক হৈছে। কৰ বুলি ক'ম আৰু, সেইদিনাখন যে দেখিছিল বাটত মোৰ লগত, সেইজনেই। কি, তুমি সেইজন ল'ৰাৰ লগত বিয়া হ'বা? তেওঁ সকলো কথা জনাৰ পিছতো তুমি তেওঁৰ লগত বিয়া হ'বলৈ ৰাজি হৈছানে? ৰাজি নহয় কি কৰিম, মোৰ মা দেউতা থকা হ'লে তেনেকুৱা নহ'ল হয়। মই সৰুৰ পৰা খুৰা খুৰীৰ ঘৰতে ডাঙৰ হৈছোঁ, এতিয়া খুৰা খুৰীয়ে যি কয় মই তাকেই শুনিব লাগিব। ল'ৰাটো যে ভাল নহয় সেই কথাটো তুমি খুৰা খুৰীৰ আগত ভালদৰে খুলি কৈ দিয়া। কৈছিলোঁ, কিন্তু খুৰা খুৰীয়ে নুশুনে। গতিকে সকলো ভাগ্যৰ ওপৰত এৰি দিছোঁ, যি হয় হ'ব।
এতিয়া মই যাওঁ দিয়ক, মোৰ দেৰি হ'ব নহয়। অঁ যোৱা। কি হ'ল, কিয় এনেকৈ ৰৈ আছ? খুৰা, মোৰ আপোনাক কথা এটা ক'বলগীয়া আছিল। কি কথা ক? খুৰা, ফৰ্ম ফিল-আপৰ কাৰণে মোক 2000 টকা এটা দৰকাৰ হৈছিল। কিহৰ ফৰ্ম ফিল-আপৰ কথা ক'বলৈ আহিছ? তোক আৰু পঢ়িব নালাগে বুলি কোৱা নাই জানো? কুমুদেও বিচৰা নাই তই পঢ়ি থকাটো। এনেও সিটোক বিয়াৰ পিছত চাকৰি বাকৰি একো কৰিবলৈ নিদিয়ে। পঢ়ি শুনিনো তই সেই চাৰ্টিফিকেটবোৰ কি কৰিবি? একো দৰকাৰ নাই। তাতকৈ ভাল তই ঘৰৰ কাম বনবোৰকে ভালদৰে কৰ। আৰু এতিয়া মোৰ হাতত এনেও পইচা নাই। 2000 টকা এটা লাগ বুলিলেই মই দিব নোৱাৰোঁ নহয়। দেউতা, মোক টকা 5000 লাগিছিল। টকা 5000? কি কৰ? কাইলৈ মোৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে পাৰ্টি আছে। মই নতুন ড্ৰেছ এযোৰ ল'ব লাগে আৰু তাইৰ কাৰণে কিবা গিফ্ট এটা কিনিব লাগে। হয় নেকি? মাৰক কবি যা, আলমাৰীতে আছে, 5000 টকা এটা দিবলৈ কবি। থেংক ইউ দেউতা। প্লিজ খুৰা, মোক 2000 টকা এটা দিয়ক। মই যদি সময়মতে পইচাখিনি দিব নোৱাৰোঁ তেনেহ'লে মই এইবাৰ পৰীক্ষা দিব নাপাম। মই কৈছোঁ নে টকা দিব নোৱাৰোঁ বুলি? মোৰ ওচৰত টকা নাই। আৰু তই লিখা পঢ়া কৰিব নালাগে বুলি কোৱা নাই নেকি? যা, মোৰ চকুৰ আগৰ পৰা এতিয়াই যা। মেঘা, ৰ'বাচোন অলপ কথা পাতোঁ। নাই নাই, মই আপোনাৰ লগত ইয়াত কথা পাতি থকা কোনোবাই দেখিব লাগিলে খুৰা-খুৰীক কৈ দিলে খুৰা-খুৰীয়ে মোক মাৰিব। কিয় মাৰিব তোমাক? আপুনি যে মোৰ ভণ্টিক চাবলৈ যোৱা নাছিল জানো, সেইকাৰণে আকৌ। মই তোমাৰ ভণ্টিক চাবলৈ গৈছিলোঁ, কিন্তু মই তোমাৰ ভণ্টিক পচন্দ নকৰিলোঁ। মই তোমাকহে ভাল পাওঁ, তোমাকহে মই পচন্দ কৰিছোঁ। কি? এই কথাটো ঘৰৰ মানুহে গম পালে মোক ঘৰৰ পৰা উলিয়াই দিব দেখোন। নিদিয়ে, মই তোমাক বিয়া কৰাম। মই তোমাৰ খুৰা-খুৰীক সুধিবলৈ গৈ আছোঁ। আপুনি তেনেকুৱা কাম একেবাৰে নকৰিব, নহ'লে মোক খুৰা-খুৰীয়ে মাৰি পেলাব। এইজনী তাৰমানে ইয়াৰ লগতহে লিলিমাই। আজি মই তোৰ খুৰা-খুৰীক কৈ আছোঁ, আৰু দুদিনৰ ভিতৰতে আমাৰ বিয়া হ'ব। আপুনি যাওক, মই যদি আপোনাৰ লগত কথা পাতি থকা কোনোবাই দেখি বৰ ডাঙৰ কথা হ'ব। নেযাওঁ, তুমি এটা কথা ক'লেহে যাম। মই তোমাক ভাল পাওঁ, আৰু তুমি মোক ভাল পোৱা নে নোপোৱা? তুমি মোক ভাল নাপালে মই ইয়াতেই থাকিম। মই ইয়াৰ পৰা ক'লৈকো নেযাওঁ। আপুনি এইবোৰ কি কৈ আছে? তাৰমানে এইবোৰ কথা ঘৰত কেনেবাকৈ গম পালে বৰ ডাঙৰ কথা হ'ব। এনেও মই আপোনাৰ যোগ্য নহয়। মই কোনো কিছু নথকা এজনী অকলশৰীয়া ছোৱালী, আৰু আপোনাৰ দৰে ইমান শিক্ষিত মানুহ এজনী মোক কেনেকৈ পত্নী হিচাপে গ্ৰহণ কৰিব? মই শিক্ষিতৰ কাৰণেই সকলোবোৰ কথা জানো বুজো কাৰণেই তোমাৰ দৰে অকলশৰীয়া ছোৱালীজনীক মোৰ সংগী কৰিব খুজিছোঁ। তোমাৰ কোনো কিছু নাই কাৰণে তোমাৰ খুৰা-খুৰীয়ে তোমাক বহুত সুবিধা লৈছে, আৰু তোমাক যি টি ল'ৰালৈ বিয়া দিব খুজিছে। গতিকে মই তোমাক সেই বিপদৰ পৰা উদ্ধাৰ কৰিব বিচাৰিছোঁ। তুমি মোৰ লগত বিয়াত বহিবানে? তুমি মোক ভাল পোৱানে? মোৰো আপোনাক ভাল লাগে, কিন্তু মোৰ ভাল পোৱাখিনি জানো প্ৰেম বুলি স্বীকাৰ কৰিব পাৰিব? কিয় নোৱাৰিম? ময়ো তোমাক বহুত ভাল পাওঁ, সেইকাৰণেই মই তোমাক ভাল পাওঁ বুলি কৈছোঁ। আৰু তোমাক স্বীকাৰ কৰিব নোৱাৰা কি কথা আছে? মোৰ আপোনাক প্ৰথম দেখা দিনাই ভাল লাগিছিল, কিন্তু মোৰ দৰে অকলশৰীয়া ছোৱালীজনীক আপোনাৰ দৰে ল'ৰাই যে ভাল পাব পাৰিব সেই কথাটো মই কেতিয়াও ভবা নাছিলোঁ। মই এতিয়া যাওঁ দিয়ক, মোৰ কলেজলৈ দেৰি হ'ব। যোৱা, কাইলৈ মই ইয়াতেই ৰৈ থাকিম তোমালৈ। তুমি কাইলৈ আবেলি আহিবা মোক লগ ধৰিবলৈ। ঠিক আছে, ঘৰৰ পৰা যদি আহিবলৈ সুবিধা পাওঁ আহিম বাৰু। মই এতিয়া আহিছোঁ। তাই ইমান সাহ পালে, এইক আজি মই চাই ল'ম। আহক আজি তাই। মই আপোনালোকক বাৰে বাৰে কৈছিলোঁ তাইক আৰু পঢ়াব নালাগে, তাইক কলেজ যাবলৈ নিদিব বুলি। আপোনালোকে মোৰ কথাই নুশুনিলে। আমিতো তাইক কলেজলৈ যাবলৈ মানাই কৰিছোঁ, ফৰ্ম ফিল-আপৰ পইচাও দিয়া নাই, তথাপিও গৈ আছে। কথা নুশুনে তাৰমানে। কুমুদ, কাম এটা যদি কৰোঁ কেনেকুৱা হ'ব? কি কাম? কাইলৈ দিনটো থাকক, পৰহিলৈ তোমালোকৰ বিয়াখন মন্দিৰতে কৰাই দিওঁ। কথাটো বেয়া নহ'ব। বেছি দেৰি কৰি থাকিলে তাই কি কৰে ঠিক নাই। সেইটোৱে ভাল হ'ব। মই আৰু বেছি চিন্তা কৰি নাথাকোঁ। কাইলৈ বজাৰ সমাৰ অলপ কৰি পৰহিলৈ তোমালোকৰ বিয়াখন কৰাই দিওঁ মন্দিৰতে। খুৰী, কাৰ বিয়াৰ কথা পাতি আছে? অঁ, আমাৰ প্ৰফেচাৰনী পালেহি। কাৰ বিয়াৰ কথা পাতিম আৰু? তোৰ বিয়াৰ কথাই পাতি আছোঁ। কাইলৈ দিনটো থাকি পৰহিলৈ কুমুদৰ লগত মন্দিৰতে তোৰ বিয়া। কি? মোৰ বিয়া? অহা মাহত মোৰ পৰীক্ষা। খুৰী, পৰহিলৈ তোৰ বিয়া। আজিৰ পৰা তই ঘৰৰ পৰা ক'লৈকো যাব নোৱাৰ। শুৱাৰে আৰু মই গৈ কাইলৈ বজাৰ অলপ কৰি আনিমগৈ। খুৰী, তোমালোকে তেনেকুৱা কাম নকৰিবা প্লিজ, মই তোমালোকৰ ভৰি ধৰিছোঁ। বেছি মুখে পেকপেকাই নাথাকিবি, ভিতৰলৈ যা। কুমুদ, কাইলৈ বজাৰলৈ যাওঁতে তুমি ওলাবা। হ'ব দিয়ক, মই এতিয়া গৈ থাকোঁ। অঁ, যোৱা। মেঘা, দেৰি কৰিলা যে? বহুত ডাঙৰ কথা এটা হৈছে জানে? কি কথা? খুৰা-খুৰীয়ে কাইলৈ মন্দিৰত কুমুদৰ লগত মোৰ বিয়া পাতিব। কি? অহা মাহৰ 5 তাৰিখে বিয়াৰ ডেট আছিল দেখোন। নাজানো, কালি কলেজৰ পৰা যোৱাৰ পিছত কুমুদ আমাৰ ঘৰতেই আছিল, আৰু খুৰীৰ লগত কি কথা পাতিলে নাজানো। আজি দিনটো মাজতে থৈ কাইলৈ হেনো আমাৰ বিয়া। খুৰীয়েতো মোক ঘৰৰ পৰা ওলাবলৈ মানা কৰি থৈ গৈছে। এতিয়া তেওঁলোকে বজাৰ কৰিবলৈ গৈছে বিয়াৰ কাৰণে। সিহঁত নথকাৰ কাৰণেহে আহিব পাৰিছোঁ। এতিয়া মই ঘৰ সোমোৱাৰ পিছত আৰু ওলাব নোৱাৰিম চাগে। কাইলৈ মই তাৰ লগতেই বিয়া হ'ব লাগিব। নাই নাই, তেনেকুৱা হ'ব নোৱাৰে। কেতিয়াও তেনেকুৱা হ'ব নিদিওঁ মই। শুনা, তুমি যদি ৰাজি হোৱা মই তোমাক পলুৱাই লৈ যাম। আজিয়ে যাবানে মোৰ লগত? তোমাক সি কাইলৈহে মন্দিৰত বিয়া কৰাম বুলি কৈছে। মই তোমাক আজিয়ে মন্দিৰত বিয়া কৰামগৈ। আজিয়ে মন্দিৰত বিয়া? অঁ, তাকেই নকৰিলে কিন্তু উপায় নাই। পিছত কিন্তু তুমি তাৰ পৰা বাচিব নোৱাৰিবা। আমি দুয়োকে ভাল পাওঁ যেতিয়া কিহৰ ভয় কৰিবলগীয়া আছে? আহা বলক, এনেকৈ দুয়োটাই গৈ মন্দিৰত বিয়া হ'লগৈ।